শিশু বিজ্ঞান সমাৰোহ জ্ঞান বিজ্ঞান সমিতিয়ে প্ৰতি বছৰে কৰি আহিছে। এইবেলি মঙলদৈ মহাবিদ্যালয় আৰু দৰং জিলা জ্ঞান বিজ্ঞান সমিতিৰ সৌজন্যত এই মঙলদৈ মহাবিদ্যালয়ত 4 দিনীয়াকৈ অনুষ্ঠিত কৰা হৈছিল। 27 তাৰিখৰ পৰা 30 তাৰিখলৈ চলিব। আজি দ্বিতীয় দিন আৰু এই সমাৰোহত 7টা কৰ্ণাৰ লোৱা হৈছিল। বিজ্ঞান, অংক, অৰিগামী, পৰিৱেশ, জ্যোতিৰ্বিজ্ঞান, কল্পনা আৰু সৃষ্টি এনেকৈ 7টা বিষয় লোৱা হৈছিল আৰু বৰ্তমান সেইসমূহ চলি আছে। আৰু ইয়াৰ সমান্তৰালভাৱে ইয়াত গ্ৰন্থমেলা, প্ৰদৰ্শনী লগতে সায়েন্স যেটো মিউজিয়াম আছে তেওঁলোকৰ পৰা দুখনকৈ ভ্ৰাম্যমান বিজ্ঞান প্ৰদৰ্শনী আৰু কাইলৈ ইয়াত উপস্থিত হ'ব জনবিজ্ঞান ভাৰত জনবিজ্ঞান যাত্ৰাৰ পৰা এখন বিজ্ঞান প্ৰদৰ্শনী ফান আৰু তেওঁলোকৰ মোবাইল যি ভ্ৰাম্যমান তাৰকা গৃহ ইয়াত প্ৰদৰ্শন হ'ব। আৰু তাৰ লগতে আমাৰ অন্তিম দিনা কাইলৈ ইয়াত মুকলি সভা আছে। মুকলি সভাত অতিথিসকলক আমন্ত্ৰণ জনোৱা হৈছে। তাৰ লগতে সেইদিনাখনে প্ৰমাণ পত্ৰ বিতৰণ কৰা হ'ব আৰু অন্তিম দিনা স্থানীয় যিখিনি শিশু আছে এই স্থানীয় শিশুসকলক লৈ কিছু ভিজিটা অনুষ্ঠান আয়োজন কৰা হ'ব আৰু লগতে এটা বিজ্ঞানৰ যাদু প্ৰদৰ্শন কৰা হ'ব। এনেকৈ এই মঙলদৈ মহাবিদ্যালয়ৰ দৰং জিলা জ্ঞান বিজ্ঞান সমিতিৰ উদ্যোগত ইয়াত এই 4দিনীয়া কাৰ্যসূচীৰে ৰাজ্যিক শিশু বিজ্ঞান সমাৰোহ আয়োজন কৰা হৈছে। শিশু বিজ্ঞান সমাৰোহ চলি আছে। 7টা কৰ্ণাৰ, 7টা কৰ্ণাৰৰ ভিতৰত প্ৰথম এটা কৰ্ণাৰ হৈছে মেথছ, অংক। খেলৰ মাজেৰে কেনেকৈ অংক শিকোৱা হয়, ল'ৰা ছোৱালীৰ অংকৰ ফোবিয়া নাইকিয়া কৰাৰ কাৰণে ইয়াত প্ৰশিক্ষণ দিয়া হৈ আছে। ল'ৰা ছোৱালীক খেলৰ মাজেৰে অংক শিকোৱা হৈ আছে। অংকটো যে এটা খেল, এটা মেজিকৰ নিচিনা সেই কথাটো উপলব্ধি ল'ৰা ছোৱালীয়ে কৰি আছে। ইয়াৰ পিছত বিজ্ঞান, আমি স্কুলত বিজ্ঞান যিবিলাক পঢ়াই আছোঁ হাতে কামে বিজ্ঞান কেনেকৈ কৰে, বিজ্ঞানটো মজা লাগিবৰ কাৰণে বিজ্ঞানৰ সেইখিনি বস্তু দেখুওৱা হৈছে। আৰু এটা কৰ্ণাৰ হৈছে আপোনাৰ কল্পনা আৰু সৃষ্টি। ল'ৰা ছোৱালীয়ে যাতে কল্পনা কৰিব পাৰে, কি পদ্ধতিৰে ল'ৰা ছোৱালীয়ে কল্পনা কৰাৰ ক্ষমতাটো পাই যায় সেই বিষয়ে শিকোৱা হয় আনন্দৰ মাজেৰে। তাৰপিছত এটা প্ৰগ্ৰাম হৈছে অৰিগামী। অৰিগামীত কাগজৰ ভাজেৰে কেনেকৈ বস্তু বনোৱা হয়, তাত ল'ৰা ছোৱালীৰ ক্ৰিয়েটিভিটিটো প্ৰকাশ পায়, ইনোভেশ্যন আহে, নতুন সৃষ্টিৰ প্ৰতি আগ্ৰহ সৃষ্টি হয়। ইয়াৰ পিছত এটা হৈছে পৰিৱেশ অধ্যয়ন। পৰিৱেশ অধ্যয়নৰ কাৰণে আমাৰ পৰিৱেশখন কেনেকৈ নষ্ট হৈ গৈ আছে তাৰ বিষয়ে অলপ শিক্ষা দিয়া হয়। আৰু পৰিৱেশৰ জৰিয়তে পৰিৱেশৰ যিটো ইক'চিষ্টেম পৰিস্থিতিতন্ত্ৰ, সেই পৰিস্থিতিতন্ত্ৰৰ বিষয়েও তাত শিক্ষা দিয়া হয় আনন্দৰ মাজেৰে। গোটেইখিনি বস্তু আনন্দৰ মাজেৰে। আৰু গীত নাটৰ জৰিয়তে ইয়াত আমাৰ ল'ৰা ছোৱালীবিলাকক শিক্ষাৰ প্ৰতি ধাউতি কেনেকৈ বঢ়োৱা হয় সেইটো শিকোৱা হৈ আছে। গীত নাট ইয়াত শিকোৱা হয়। তাৰপিছত হৈছে আৰু এটা কৰ্ণাৰ হৈছে আপোনাৰ জ্যোতিৰ্বিজ্ঞান। জ্যোতিৰ্বিজ্ঞানে বৰ্তমান অন্ধবিশ্বাস যে আঁতৰ কৰাৰ কাৰণে বস্তু, আৰু এইটো একদম ধুনীয়াকৈ পৰীক্ষামূলকভাৱে দেখুৱাই হাতে কামে দেখুৱাই দিয়া হৈ আছে কেনেদৰে গ্ৰহণ হয়, কি ধৰণৰ গ্ৰহ নক্ষত্ৰবিলাকৰ প্ৰতি কেনেকৈ ঘূৰি আছে, এইবিলাক বিভিন্ন বস্তু হাতে কামে দেখুওৱা হৈছে। আৰু আমাৰ ইয়াত আপোনাৰ বিজ্ঞানৰ আহিলা পাতি কিছুমান অনা হৈছে। মঙলদৈ মহাবিদ্যালয় সম্পূৰ্ণ সক্ৰিয় সহযোগত আৰু দৰং জিলা জ্ঞান বিজ্ঞান সমিতি যুটীয়া আয়োজন কৰি এইখন ইয়াত অনুষ্ঠিত কৰা আমি কৰিছোঁ। আৰু এইখন 27 মাৰ্চৰ পৰা 30 মাৰ্চলৈকে চলি আছে বৰ্তমান। 27, 28, 29, 30 যোৱাকালিৰ দিনটো সুকলমে আমাৰ সকলো কাৰ্যসূচী পাৰ হৈছে। বঢ়িয়া